এয়া আমাৰ সম্পূৰ্ণ প্লেটিং হৈ গৈছে আৰু এটো ষ্টফিং ধুনীয়াকৈ ইয়াত খালি সিম্পল ইমান টান নহয় এটা আপোনালোকে ভৰাই দিব আৰু ভৰাই দি এনেকৈ হেঁচি দিব অকণ হেৰি পিছত এই পাতটো আপোনালোকে ইফালে এনেকৈ ফোল্ড কৰিলে এইটো ইয়ালে এনেকৈ লগাই দিলে চাওকচোন মধ্যে আমাৰ চিঙাৰ পুৰা এক সাইড হৈ গৈছে আৰু এতিয়া লৰাই দিম চাবচোন কি ধুনীয়া কালাৰ আহিছে আৰু ইতিমধ্যে মোৰ চিঙা তৈয়াৰ হৈ গ'ল আৰু খাইছাম তোমাৰ পিছতে কাৰণ মই ৰখিব পৰা নাই মোৰ লোভৰ পানী বৈ গৈছে ধুনীয়া নমস্কাৰ মই মোৰ ইউটিউব চেনেল হেপা হলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই বনাব গৈ আছো চিকেন চিংৰা আপোনালোকে থাম্বনেলখন দেখি নিশ্চয় গম পাইছে আৰু সহজ পদ্ধতিত কেনেকৈ চিকেন চিংৰা প্ৰস্তুত কৰে তাকে আপোনালোকক দেখাব গৈ আছো আৰু সন্ধিয়া সময়ত বিশেষকৈ আপোনালোকৰ চাটপাতা খাবলৈ মন যায় এই চাটপাতা বাহিৰত নাখাই আপোনালোকে নিজৰ ঘৰতে বনাব পৰা সহজ পদ্ধতিত মই কিদৰে প্ৰস্তুত কৰিম তাকে দেখাও বলক পলম নকৰি ভিডিওটোৰ মাজলৈ সোমাই যাওঁ প্ৰথমতে মই চিকেন আধা কেজি লৈছিলো আৰু ইয়াতে চিকেনখিনি ভালকৈ এতিয়ালৈকে ধোৱা নাই মই ধুবৰ কাৰণে মই ইয়াতে অলপমান নিমখ এড কৰিছোঁ লগতে নিমখৰ পিছতে মই ইয়াতে নেমু টেঙা ইয়াতে ইউজ কৰিম অলপ নেমু টেঙা ইয়াতে দি দিছোঁ এয়া চিকেনখিনি আমাৰ ধোৱা হৈ গৈছে ধুনীয়াকৈ ধোৱাৰ পিছত পানীটো অলপ উতলি আছে ইয়াতে চিকেনখিনি আমি এতিয়া দি দিম এতিয়া ডোটো বনাবৰ কাৰণে মই প্ৰথমতে এটা বাতি লৈছোঁ বাতিতে ইয়াতে অলপমান ময়দা ইয়াতে মই অলপমান সোৱাদ অনুসৰি নিমখ এড কৰিম অলপমান কালজিৰা মোৰ তাত আছে কালজিৰা অলপ ইয়াতে এড কৰিম আৰু অকণমান ৰিফাইন অইল এড কৰিম এইখিনি এটা সুন্দৰকৈ যিমান পাৰোঁ এইখিনি সানিব লাগিব ধুনীয়াকৈ এয়া ধুনীয়াকৈ মই সনা হৈ গৈছে পূৰা ধুনীয়াকৈ মিলাই পেলাই ইয়াতে পানী কম কমকৈ দি মই মুঠিম ইয়াতে ধুনীয়াকৈ ইতিমধ্যে আমাৰ ডোটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু ডোটো হৈ গ'ল ইয়াক প্ৰায় 10-15 মিনিটৰ কাৰণে মই ঢাকি থৈ দিম ধুনীয়াকৈ ঢাকি থৈ দিছোঁ 10-15 মিনিটৰ কাৰণে লগে লগে মই এতিয়া পিঁয়াজ কাটিম আৰু মোৰ কিটচেনত চাওক আপোনাৰ চিকেনটো পূৰা বইলিং হৈ আছে কেমেৰা অকণ আগলৈ লৈ আহা চিকেনটো পূৰা এইফালে বইলিং হৈ আছে যিমান সময়লৈকে নহয় সিমানলৈকে আপোনালোকে চিকেনটো ধুনীয়াকৈ বইল কৰিব লাগিব আৰু তাৰপিছত মই এতিয়া পিঁয়াজ কাটিম এইফালে মোৰ কেৰাহী অন হৈ আছে কাৰণ ৰ'বলৈ সময় নাই এইফালে কাষ্টমাৰ গুচি যাব পাৰে কাৰণ মা দেউতা ৰখি আছে মোৰ চিংৰাৰ অপেক্ষাত চিকেন চিংৰা আৰু আপোনালোকেও চাই আছে আহি যাব কেতিয়াবা সময় মিলিলে আপোনালোকে মই নগাঁৱৰ ল'ৰা হয় ফোন কৰিব বা আপোনালোকে ইনষ্টাগ্ৰামত মোক চাব পাৰে ইতিমধ্যে আমাৰ কেৰাহী গৰম হৈ গৈছে অকণমান ইয়াতে তেল দিম বহুত কম অনুসৰি তেল দিম আৰু ইয়াতে কেৰাহী অলৰেডি গৰম হৈ আছে ইয়াতে মই পিঁয়াজখিনি ধুনীয়াকৈ দি দিম পিঁয়াজখিনি অকণ ফ্ৰাই কৰি ল'ম যিমান পাৰোঁ মই সৰু সৰুকৈ যিমান পাৰোঁ কাটিলোঁ কাটাৰ পিছত তেল গৰম হৈ গৈছে আপোনালোকে আগৰ ভিডিঅ'ত যিধৰণে মোক মৰম দিছে মই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ ভিতৰৰ পৰা আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকে চেনেলটো চাই থাকক আগবঢ়াই নি থাকক আৰু আপোনালোকক মই নতুন নতুন বস্তু টিপছ দি থাকিম খানা বনোৱাৰ আৰু খানা বস্তুটো মই কি ক'ব বিচাৰিছোঁ এটা বস্তুত যদি আপুনি ক'ব বিচাৰোঁ সকলো বস্তুতে সময় থাকে সেই সময়তে সঠিক ৰিজাল্টটো পোৱা যায় খানাটো ঠিক একেধৰণৰ আপুনি সঠিক সময়ত সঠিক প্ৰক্ৰিয়াৰে যদি যেনেকৈ প্ৰস্তুত নকৰক আৰু আপোনাৰ মনটো যদি ভাল থাকে খানাটো এনেই ভাল হ'ব আপুনি কোনো ডাঙৰ ৰেচিপি ভিডিঅ' চাই বনাব নালাগে আপোনাৰ মনৰ পৰা এটা ৰেচিপিটো ধুনীয়াকৈ লৈ ল'ব যে মাইণ্ডত সোমাই এই বস্তু মই এনেকৈ বনাম আৰু মই এইটো ফাৰ্ষ্ট টাইম বনাব গৈ আছোঁ চিকেন চিংৰা গতিকে কি হয় ময়ো গম নাপাওঁ আৰু শেষত আপোনালোকক মই দেখাম খাই পেলাই ৰিভিউটো কেনেকুৱা হয় গতিকে পিঁয়াজ আমাৰ ভজা হৈ গৈছে ইতিমধ্যে আৰু ইয়াক আৰু ব্ৰাউন নকৰোঁ মই গেছ অফ কৰি দিছোঁ এতিয়া এয়া মই চিকেনখিনি ধুনীয়াকৈ ফঁহিয়াই লৈছোঁ বইল কৰাৰ পিছত আৰু এইখিনি আপোনালোকে গম পাইছে পনীৰ যিহেতু আলু মই দিয়া নাই ইয়াত আৰু আলু নিদিয়াৰ কাৰণে এটা ভাইবছটো মিলিবৰ কাৰণে মই পনীৰ অলপ ইয়াতে এড কৰিছোঁ আৰু পিঁয়াজখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ ইয়াতে ধুনীয়াকৈ মিলাই দিম ধুনীয়াকৈ আৰু ইয়াতে মই মছলা বহুত এড নকৰোঁ এয়া মই কাশ্মীৰ লাল অলপ ইয়াতে এড কৰিছোঁ আৰু মই এয়া অলপমান জালুকৰ গুড়া ইয়াতে এড কৰিছোঁ আৰু মই অলপমান বাদাম এড কৰিম আৰু মই এটা ফ্লেভাৰ দিবৰ কাৰণে আপোনাৰ
যেটো আপোনাৰ গুৱামৰি এই গুৱামৰিখিনি ইয়াতে এড কৰিম মোৰ এই ষ্ট্ৰিপিং সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গৈছে বহুত মছলা এড কৰা নাই খালি এতিয়া চিংৰা পাক দিব লাগে আৰু গৰম তেলত উঠাই দিব লাগে কাৰ লগত এনেকুৱা আছে জনাবচোন এতিয়া মই নিমখে দিয়া নাই আপোনালোকে টেষ্টটো কেনেকৈ পাব আৰু মই যদি নিমখে নিদিওঁ আৰু কাৰণে কোনে পাহৰে কমেণ্ট বক্স খোলা আছে আপোনালোকে কমেণ্ট কৰিব পাৰে ভিডিঅ' কৰি থকা চিন্তাতে পাহৰি গৈছোঁ গতিকে নিমখটো নিলে সোৱাদনো ক'ৰ পৰা হ'ব আৰু সকলো বস্তুতে সোৱাদ লাগিবই যিহেতু আমাৰ জিভা এখন দিছে পঞ্চইন্দ্ৰিয় জিভাখনে সকলো বস্তু সোৱাদটো পোৱা যায় এতিয়া মই ধুনীয়াকৈ প্ৰস্তুত কৰি লৈছোঁ এতিয়া মই এইটো কাটিং কৰিম ধুনীয়াকৈ সাইজত এতিয়া আমি বনাব গৈ আছোঁ চিংৰা একদম ধুনীয়াকৈ একদম সহজ আপোনাক দেখাইছোঁ একদম ইজি ট্ৰিক এইখন এনেকৈ ল'ব আপোনালোকে এনেকৈ লোৱাৰ পিছত বছ ইয়াতে এনেকৈ দিব ধুনীয়াকৈ সুন্দৰকৈতো হ'ল ইয়াতে কাষটো ধুনীয়াকৈ পানী লগাই ল'ব লাগিব ষ্ট্ৰিপিংখিনি ইয়াতে মই ধুনীয়াকৈ ভৰাই দিম আৰু চাব একদম হাতে এনেকৈ হেঁচি দিছে এফালে এনেকৈ দিছে দি এইটো এই যে চিংৰা ৰেডি ইতিমধ্যে আমাৰ এটা এটাকৈ বনাই পেলাই গোটেইখিনি প্ৰায় সম্পূৰ্ণ হৈ গৈছেগৈ আৰু এফালে মই তেল উঠাই দিছোঁ তেলটো বহুত গৰম হ'ব দিয়া নাই অকণমান গৰম হ'ব দিছোঁ দি পেলাই মই এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এয়া তেলত সদায় চিংৰা ঠাণ্ডা তেলত দিব লাগে গৰম তেলত দিলে একচুৱেলি কি হয় আপোনাৰ বাবুলছটো যিটো আপোনালোকে ফিল কৰিছে চাগে যোনে যোনে বনাইছে তো বাবুলছটো উঠি যায় আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই এতিয়া ঠাণ্ডা তেলত দিলে বাবুলছ নুঠে একদম মই বেছি লোড দি থৈছিলোঁ আৰু অকণমান আপোনালোকে হাই কৰিব পাৰে গেছটো অলপ দেখাই দিয়া অলপমান আপুনি ইয়াতকৈ হাই কৰিব পাৰে বহুত বেছি নহয় লাহে লাহে আপোনাৰ পকিব ষ্টাৰ্ট কৰিব চিংৰা আৰু খুব বেছি আপোনাৰ 7-8 মিনিটৰ ভিতৰতে আপোনাৰ চিংৰা তৈয়াৰ হৈ যাব আজিৰ চিকেন চিংৰা এয়া আমাৰ চিংৰা ধুনীয়াকৈ একদম উতলি আছে তেলত মই চাওঁ কাষটো হৈছে না অকণমান এফালৰ পৰা নাই হোৱা নাই অকণ সময় লাগিব চিংৰাখিনি হওঁতে ইতিমধ্যে আমাৰ চিংৰা পুৰা এক সাইড হৈ গৈছে আৰু এতিয়া লৰাই দিম চাবচোন কি ধুনীয়া কালাৰ আহিছে আৰু নিশ্চয় চাগে আপোনালোকৰ চিংৰাখিনি দেখি এনেকুৱা লাগিছে খাওঁ খাওঁ ফিল হৈছে নে কাৰ খাওঁ খাওঁ ফিল হৈছে কমেণ্ট বক্স খোলা আছে আপোনালোকে একদম ধুনীয়াকৈ কমেণ্ট কৰিব পাৰিব আৰু নিমন্ত্ৰণ থাকিলে সদায় আগৰ ভিডিঅ'ত যিধৰণে আপোনালোকে মৰম দিছে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা কৰিছোঁ আপোনালোকে আহিব পাৰে এড্ৰেছ মই দি দিম আপোনালোকে মেছেজ কৰিব মোক ইতিমধ্যে আমাৰ চিকেন চিংৰা কেৰাহীৰ পৰা নমাব হৈ গৈছে গতিকে আপোনালোকে চাওকচোন নমাও কি ধৰণে এয়া চিকেন চিংৰা পুৰা একদম কিনাৰ ৰেষ্টুৰেণ্ট নহয় হোটেল টাইপ হৈছেনে নিশ্চয় মোৰতো দেখাততো পানী পৰি গৈছে কিন্তু প্ৰথম ভিউটো মই বেলেগৰ পৰা লওঁ কাৰণ নিজে বনাই নিজৰ গুণটো নলওঁ কি হৈছে কি নহৈছে এয়া আমাৰ সম্পূৰ্ণ প্লেটিং হৈ গৈছে আৰু আপোনালোকে আগৰ ভিডিঅ'ত যিধৰণে মৰম দিছে আৰু আগৰ ভিডিঅ'ত যিসকলে চোৱা নাই আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে আৰু প্লেলিষ্টত গৈ পেলাই আলু পৰঠা ৰেচিপিটো আপোনালোকে সুন্দৰকৈ চাব পাৰিব ইতিমধ্যে মোৰ চিংৰা তৈয়াৰ হৈ গ'ল আৰু আপোনালোকক কৈছিলোঁ যে চিংৰাখিনি প্ৰথম বেলেগে খাই ৰিভিউটো মই দিম বেলেগ মানে মোৰ মায়ে খাই চোৱা কেনেকুৱা লাগে প্ৰথম দৰ্শকসকলক তুমি জনাই দিয়া লোৱা চিংৰা এটা লোৱা এবাৰ লগাই লোৱা ধুনীয়াকৈ মই লগে লগে মই খাই চাম তোমাৰ পিছতে
কাৰণ মই ৰখিব পৰা নাই মোৰ লোভৰ পানী বৈ গৈছে ভাল হা ধুনীয়া হৈছে একদম হোটেল পাব লাগিছে লাগিছে আৰু আপোনালোকৰ কাৰণে এইখন আপোনালোকে সদায় নিমন্ত্ৰণ আছে মোৰ ঘৰত খালি এটা ফোন কৰি আহিব আৰু বন্ধ বাৰ আহিলে বেছি ভাল হ'ব মোৰ কাৰণে কাৰণ তেতিয়া আপোনালোকক খোৱাবৰ কাৰণে সুবিধাজনক হ'ব গতিকে আপোনালোকে আহক আৰু ভিডিঅ'টো ভাল পাব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকে এনেকৈ আগলৈ মৰম চেনেহ নিজৰ মৰম আদৰ কৰি মোৰ চেনেলটো আগুৱাই ল'ব বুলি যথেষ্ট আশা কৰিছোঁ গতিকে পলম নকৰি আজিলৈ সেৱা জনাইছোঁ বিদায় মাগিছোঁ ধন্যবাদ